দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক অৰ্থনীতি বিজ্ঞানৰ অনলাইন পাঠদানলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় ইউনিট 1 য'ত ইন্ট্ৰডাকশ্যন বুলি পাঠটো দিয়া আছে, অৰ্থাৎ অৰ্থনীতিৰ বিজ্ঞানৰ কিছু আভাস আৰু অৰ্থনীতিৰ অধ্যয়নৰ বিশ্লেষণ পদ্ধতি এনেধৰণৰ কিছু দিশ আলোচনা কৰাৰ কথা পাঠ্যক্ৰমত তোমালোক সন্নিৱিষ্ট হৈছে। সেয়েহে আজিৰ পাঠত আমি প্ৰথম অধ্যায়ৰ কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আৰু আজিৰ পাঠৰ শিক্ষণৰ বিষয় হ'ল হোৱাট ইজ ইকনমি, অৰ্থনীতি কি আৰু অৰ্থনীতিৰ বিভিন্ন প্ৰকাৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, অৰ্থনীতি বা ইকনমি হৈছে এক ব্যৱস্থা য'ত কোনো নিৰ্দিষ্ট অঞ্চল বা নিৰ্দিষ্ট ঠাই, সেইখন এখন ৰাজ্য হ'ব পাৰে বা এখন দেশ হ'ব পাৰে, য'ত সেই ৰাজ্যখনৰ বা সেই দেশখনৰ সকলোবিলাক উৎপাদন গোটক একেলগে সামৰি লোৱা হয়। অৰ্থাৎ ইকনমি বুলি ক'লে, অৰ্থনীতি বুলি ক'লে কোনো এক ভূমিখণ্ডত যিমানবিলাক উৎপাদন খণ্ড থাকে, প্ৰডাকশ্যন ইউনিট থাকে, যিসমূহে আয়ৰ সুযোগ দিয়ে আৰু জীৱিকা নিৰ্বাহৰ সুবিধা প্ৰদান কৰে, তাকেই অৰ্থনীতি বুলি কোৱা হয়। গতিকে অৰ্থনীতি বুলি ক'লে আমি সকলোবিলাক উৎপাদন গোটৰ সমন্বিত ৰূপটোকে বুজি পাওঁ। এতিয়া ভাৰতীয় অৰ্থনীতি বুলি ক'লে ভাৰতবৰ্ষৰ যিমানবোৰ উৎপাদন গোট আছে, কৃষি উৎপাদন হওক বা ঔদ্যোগিক উৎপাদন হওক বা অন্যান্য সেৱাৰ উৎপাদন হওক, সকলোবিলাককে ভাৰতীয় অৰ্থনীতিয়ে সামৰি লয়। গতিকে অৰ্থনীতি হৈছে প্ৰডাকশ্যন ইউনিটৰ সমষ্টি। ছাত্ৰ ছাত্ৰীসকল, অৰ্থনীতিৰ এক সম্যক ধাৰণা তোমালোকে লাভ কৰাৰ পিছত আমি আগবাঢ়িছোঁ অৰ্থনীতিৰ বিভিন্ন প্ৰকাৰসমূহলৈ। সমগ্ৰ পৃথিৱীতে যি অৰ্থনীতি, সকলো দেশৰ অৰ্থনীতি একেধৰণৰ ব্যৱস্থাপনাৰে পৰিচালিত নহয়। গতিকে দেশৰ প্ৰচলিত ব্যৱস্থাপনাৰ ভিত্তিত অৰ্থনীতিবিলাকক তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথমটো ভাগ হৈছে অৰ্থনীতিৰ আমি যদি প্ৰকাৰ বুলি কওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব প্ৰথমটো হৈছে কেপিটেলিষ্ট ইকনমি, পুঁজিবাদী অৰ্থনীতি। পুঁজিবাদী অৰ্থনীতি। ছাত্ৰ ছাত্ৰীসকল, পুঁজিবাদী অৰ্থনীতি বা কেপিটেলিষ্ট ইকনমি বা মাৰ্কেট ইকনমি হৈছে এনে এক অৰ্থনীতি য'ত উৎপাদনৰ সকলো সিদ্ধান্ত ব্যক্তিগত খণ্ডই লয়। কিমান পৰিমাণে উৎপাদন কৰা হ'ব, কি উৎপাদন কৰা হ'ব, বজাৰৰ সকলো দিশ ব্যক্তিগত খণ্ডই, প্ৰাইভেট ছেক্টৰে গ্ৰহণ কৰে। চৰকাৰে দেশৰ উৎপাদন খণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰে বা সিদ্ধান্ত গ্ৰহণত অংশ নলয়। গতিকে আৰু সকলো সিদ্ধান্ত লাভ আহৰণৰ লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়। গতিকে লাভ আহৰণৰ লক্ষ্যৰে পৰিচালিত হোৱা আৰু ব্যক্তিগত খণ্ডই উৎপাদনৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰা অৰ্থনীতিকে আমি পুঁজিবাদী অৰ্থনীতি বা মাৰ্কেট ইকনমি বুলি কওঁ, য'ত চৰকাৰ অৰ্থনৈতিক কাৰ্যত জড়িত নহয় আৰু ব্যক্তিয়ে যিকোনো অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সুবিধা পায়, স্বতন্ত্ৰ সুবিধা পায়। ইয়াৰ উপৰি পুঁজিবাদী অৰ্থনীতিত বজাৰৰ চাহিদা যোগানৰ ভিত্তিত দৰ নিৰ্ধাৰণ হয়। গতিকে পুঁজিবাদী অৰ্থনীতি আমি ক'বলৈ গ'লে USAৰ অৰ্থনীতি, UK অৰ্থাৎ ইংলেণ্ডৰ অৰ্থনীতি, আমেৰিকাৰ অৰ্থনীতি, ইটালীৰ অৰ্থনীতি, ফ্ৰান্সৰ অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি বুলি আমি ক'ব পাৰোঁ। আমি আহিছোঁ দ্বিতীয়টো ভাগলৈ, সেইটো হৈছে পৰিকল্পিত অৰ্থনীতি, প্লেনড ইকনমি। পৰিকল্পিত অৰ্থনীতি বা প্লেনড ইকনমি, যে যিখন দেশৰ অৰ্থনীতি, দেশখনৰ উৎপাদন, বিতৰণ, বিনিময়, এই সামগ্ৰিক ব্যৱস্থাপনাটো চৰকাৰী
মালিকী স্বত্বৰ দ্বাৰা পৰিচালিত হয়, চৰকাৰৰ অধীনত পৰিচালিত হয়, লগতে চৰকাৰৰ দ্বাৰা পৰিচালিত গঠিত এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, সেইখন দেশৰ অৰ্থনীতিকে আমি কি বুলি কওঁ? পৰিকল্পিত অৰ্থনীতি বুলি কওঁ। আকৌ কৈছোঁ, পৰিকল্পিত অৰ্থনীতি হৈছে এনে এক অৰ্থনীতি য'ত অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণত চৰকাৰে মুখ্য ভূমিকা পালন কৰে, লগতে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিকল্পনাৰ জৰিয়তে দেশৰ উন্নয়নৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয়। গতিকে পৰিকল্পিত অৰ্থনীতি সম্পূৰ্ণৰূপে কিন্তু জনসাধাৰণৰ জনকল্যাণৰ লগত অৰ্থাৎ সৰ্বাধিক জনসাধাৰণৰ কল্যাণ সাধনৰ লক্ষ্যৰে পৰিচালিত হয়। সামাজিক কল্যাণ প্ৰদান পৰিকল্পিত অৰ্থনীতিৰ মূল লক্ষ্য বুলি আমি ক'ব পাৰোঁ। পৰিকল্পিত অৰ্থনীতি বৰ্তমান সময়ত আমি ক'বলৈ গ'লে চাইনা, ৰাছিয়া, কিউবা এনেকুৱা দেশবিলাকত পৰিকল্পিত অৰ্থনীতি আছে। অৱশ্যে চীন দেশৰ দৰে ৰাছিয়াৰ দৰে দেশতো বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ প্ৰভাৱ পৰিছে। আমি এতিয়া আহিছোঁ আন এটা অৰ্থনীতি লৈ, হৈছে মিক্স ইকনমি বা মিশ্ৰ অৰ্থনীতি। ছাত্ৰ ছাত্ৰীসকল, পুঁজিবাদী অৰ্থনীতিত ব্যক্তিগত খণ্ডৰ নিয়ন্ত্ৰণ থাকে, পৰিকল্পিত অৰ্থনীতিত চৰকাৰী খণ্ডৰ নিয়ন্ত্ৰণ থাকে। এতিয়া প্ৰশ্নটো হ'ল, মিশ্ৰ অৰ্থনীতিত কাৰ নিয়ন্ত্ৰণ থাকে? এতিয়া মিশ্ৰ অৰ্থনীতি হৈছে পুঁজিবাদী অৰ্থনীতি আৰু পৰিকল্পিত অৰ্থনীতিৰ সমন্বিত ৰূপ, য'ত সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত, সকলো অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰী পক্ষ আৰু ব্যক্তিগত খণ্ড, পাব্লিক এণ্ড প্ৰাইভেট উভয়ে সহযোগিতাৰে আগবাঢ়িব পাৰে আৰু উভয়ে অংশগ্ৰহণৰ সুবিধা পায়। গতিকে যি অৰ্থনীতিত ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী খণ্ডই অৰ্থনৈতিক কাম কাজৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত অংশ লোৱাৰ সুযোগ পায়, সেই অৰ্থনীতিকে আমি কওঁ মিক্সড ইকনমি বা মিশ্ৰ অৰ্থনীতি। আমি উদাহৰণ দিবলৈ গ'লে আমি ক'ব পাৰোঁ যে ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ আদিবিলাক হৈছে মিশ্ৰ অৰ্থনীতিৰ দেশ, য'ত ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী খণ্ডইও উৎপাদন কাৰ্য বা উৎপাদনৰ সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই আলোচনাত আমি মূলতঃ দুটা ধাৰণা আলোচনা কৰিলোঁ, অৰ্থনীতি কি আৰু অৰ্থনীতিৰ প্ৰকাৰসমূহ। আমি পৰৱৰ্তী আলোচনাত এই পাঠৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।